যোৰহাটত অনুষ্ঠিত হয় শিশুসকলৰ মাজত এক ৰঙীন আৰু সৃষ্টিশীল পৰিৱেশৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। যোৰহাটৰ ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰা হয় জিলাভিত্তিক প্ৰাইজমানি চিত্ৰাংকন প্ৰতিযোগিতা। ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইব্ৰেৰীটোৰ ৬ষ্ঠ বৰ্ষপূৰ্তি উদযাপন উপলক্ষে আয়োজন কৰা জিলাভিত্তিক প্ৰাইজমানি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে যোৰহাট জিলাৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে। বিচাৰক হিচাপে উপস্থিত থাকে চিত্ৰশিল্পী নৃপেন বুঢ়াগোহাঁই আৰু সংগীতা হাজৰিকা। অতিথি হিচাপে উপস্থিত থাকে ৰঞ্জিত বৰা, ৰমেশ দত্ত আৰু প্ৰাঞ্জল বৰা। বিশিষ্ট ব্যক্তিসকলে শিশুসকলক উৎসাহিত কৰে আৰু তেওঁলোকৰ শিল্প প্ৰতিভাক গৰ্বৰে প্ৰশংসা কৰে। অনুষ্ঠানটোত স্থান পোৱা শিশুসকলক পুৰস্কাৰ আৰু প্ৰশংসা পত্ৰ ৩০ আগষ্টৰ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি সম্পাদিকা কৰবী শৰ্মাই জানিবলৈ দিয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইব্ৰেৰীত। হয়, যথেষ্ট ভাল লাগিছে। আজি আমি পোহৰ লাইব্ৰেৰীৰ ৬ষ্ঠ বাৰ্ষিক যি বৰ্ষপূৰ্তি অনুষ্ঠান তাৰ বাবে আজি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়ত। আৰু ইয়াৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া, ছাত্ৰ ছাত্ৰীসকলেও ভাল পাইছে। আৰু আমাৰ ইয়াৰ আৰম্ভণি আৰু বহুতো প্ৰতিযোগিতা আছে, যাতে সকলোৱে সঁহাৰি আৰু সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। আৰু লগতে পোহৰ লাইব্ৰেৰীত হয় এই ধৰণৰ প্ৰশ্ন আচলতে সুধিলে মানে অকণমান উত্তৰ দিয়াটো কঠিন, তথাপিও সেই আগলৈ উভতি যাবলগীয়া হয় যে কেনেধৰণে আমি প্ৰথম মাহৰ পৰা আৰম্ভ কৰি প্ৰথম খোজটো দিয়াৰ পৰা আৰম্ভ কৰি আজি ৬টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। যথেষ্ট কষ্টৰ ত্যাগ তাত আছে, সেইখিনি পাছৰ কথা। কিন্তু দৰ্শকৰ সঁহাৰি, সহযোগিতা, স্থানীয় ৰাইজৰ সহযোগিতা আৰু বিশেষকৈ অনুপম, তোমাকো ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰতিটো অনুষ্ঠানত তুমি সহযোগিতা জনাই আহিছা, শুভাকাংক্ষী হিচাপে আমাৰ পোহৰ লাইব্ৰেৰীৰ সদস্য হিচাপে তুমি যি আমাৰ লগত সহযোগিতা আগবঢ়াইছা তাৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি এই অনুষ্ঠানৰ পৰাই মই প্ৰতিজন দৰ্শক আৰু শুভাকাংক্ষীক মই ধন্যবাদ জনাইছোঁ আন্তৰিকতাৰে। আৰু আমাৰ যি পোহৰ লাইব্ৰেৰীৰ বাৰ্ষিকী অনুষ্ঠান অহা ৩০ আগষ্টত অনুষ্ঠিত হ'ব, ইয়াৰ পৰাই মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ যে সকলোৱে আহি আমাক আশীৰ্বাদ দিয়ে যেন আমাৰ অনুষ্ঠানটো এইদৰে আপোনালোকৰ পদধূলাৰে যাতে যি পাল হৈ উঠক, আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ কাম্য। ধন্যবাদ। পূৰ্তিৰ বাবে যি আজি চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে, তাত আজি ল'ৰা ছোৱালীবিলাকে আহিছে, যোগদান কৰিছে, তাহাঁতি বহুত ভাল পাইছে। এইবছৰৰ সৈতে মোৰ হয়তো ৩ বছৰ হৈছে নেকি ইয়াত অংশগ্ৰহণ কৰা। অকল চিত্ৰাংকনতে নহয়, কবিতা আবৃত্তিটো কৰে, আকস্মিক বক্তৃতাটো কৰে, বহুততে কৰে। কিন্তু ইয়াত যিটো সি ভাল পায় মানে বেলেগৰ আজিতো বহুততে আছিলে আৰ্ট কম্পিটিশ্যন, কিন্তু সি তালৈ নাই যোৱা, মানে সি ইয়ালৈ আহিবলৈ বিচাৰিছে। ইয়াত মানে সি বেলেগ এটা আনন্দ লাভ কৰে। আৰু ইয়াত যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকৰো ব্যৱহাৰ ইমানেই ভাল, সৰু ল'ৰা ছোৱালীবোৰ মানে তেহেঁতৰ মনটো মানে পূৰা সম্পূৰ্ণ ছেটিছফাই, মানে সেইটো কাৰণে ইয়ালৈ আহিবৰ কাৰণে তেহেঁতি অতি আগ্ৰহেৰে বাট চাই থাকে। এতিয়াতো মই যোৱাকালি গম পাইছোঁ যে আজি কম্পিটিশ্যনটো আছে। সি মোক এসপ্তাহৰ আগত সুধিছে, অ' মা, এই পোহৰ লাইব্ৰেৰীটো আৰ্ট কম্পিটিশ্যন এটা পাতে, সেইটো কেতিয়া পাতিছে বাৰু, তুমি গম পোৱা নি? তাৰপিছত মই ক'লোঁ মই গম নাই পোৱা। তাৰপিছত সি কৈছে তুমি খবৰটো ৰাখিবা, মই কিন্তু তালৈহে যাম। তাৰপিছত যোৱাকালি সি গম পাই লৈ পেলাই আজি আহিছোঁ আৰু সি ভাল পাই কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ। এতিয়া কৰি আছে। ধন্যবাদ। আৰু সপ্তাহে হয়তো চিত্ৰাংকন প্ৰতিযোগিতা পাতিলেও আমি বেয়া নাপাওঁ, কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলটো চাই, মোবাইলটোৰ পৰা যদি 2 ঘণ্টা 3 ঘণ্টা আঁতৰি থাকিলে আমি বেয়া নাপাওঁ, আমি খুবেই ভাল পাওঁ।